মই কেতিয়াও নিবিচাৰোঁ, জুবিনেও নিবিচাৰে যে এনেকুৱা ল এণ্ড অৰ্ডাৰ হাতত তুলি লওক, খুব অশান্তিজনক এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হওক। আইনৰ ধৰণে কাম কৰিবলৈ আমি জোৰ দিব লাগিব, তেওঁলোকেও কৰিব বুলি আমাৰ বিশ্বাস আছে। আমিও সেইটো দাবীও জনাইছোঁ, আমি অনুৰোধো কৰিছোঁ। কিন্তু আমি যদি শান্তি হেৰুৱাই পেলাওঁ তেতিয়াহ'লে জুবিনৰ আদৰ্শটো ক'ত থাকিব? জুবিনেতো অশান্তিকৰ মুহূৰ্ত কেতিয়াও বিচৰা নাছিল। গতিকে সেইকাৰণে আমি সহযোগিতা কৰিব লাগিব। কিন্তু আমাৰ দাবী আমি শান্তিপূৰ্ণভাৱে আমি জনাওঁ, প্ৰতিবাদ আমি শান্তিপূৰ্ণভাৱে কৰোঁ যি কৰিবলগীয়া আছে। কিন্তু ল এণ্ড অৰ্ডাৰ সেইটো হাতত নল'ব, অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি কোনেও নকৰক, মই সেয়াই অনুৰোধ কৰিম। এতিয়া সকলোখিনি যিখিনি মাংগলিক কাৰ্য হৈ আছে সেইখিনি সুস্থিৰে হৈ যাওক, তেওঁ শান্তি লাভ কৰক। তেওঁৰ বাবে প্ৰাৰ্থনা কৰাটো বহুত ডাঙৰ কথা। তেতিয়াহে তেওঁ শান্তি পাব। সেইখিনি আমাৰ হিন্দু ধৰ্মৰ যিবোৰ আমাৰ বা যিকোনো ধৰ্মতে যিটো ব্যৱস্থা আছে যে আমি প্ৰাৰ্থনা কৰিবই লাগিব। গতিকে তেওঁৰ সিখন পৃথিৱীৰ যাত্ৰাটো মানে সুকলমে হওক, সেইটোৱে আমি প্ৰাৰ্থনা কৰিব লাগে তেওঁ।